বিজেপিৰ প্ৰথম মানুহ বুলি ক'লে ভুল নহয় অসমত। তাৰপিছত আপুনি কিয় এই সিদ্ধান্তটো ল'লে? মই প্ৰথম নহয়, আৰু মোৰ আগতো মানুহ আছিলে, কিন্তু নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণিৰ পৰাই শুৰুৱাত কৰিছিলোঁ বুলি। 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত। মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবা কিবি দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ, আৰু ভালেই চলি আছিল। আৰু লাহে লাহে মই দেখিলোঁ যে মোক অৱহেলা বা এলাগী কৰাৰ কাৰণে যেতিয়াৰ পৰা এই দুইজন ব্যক্তিক আনিলে, সৰ্বানন্দ সোণোৱাল, তাৰপাছত ইজন আহিলে। সৰ্বানন্দটো অকণমান আছিলে যেন তেনে, কিন্তু তেওঁ আৰম্ভণিৰ পৰা আহি পেলাই তেওঁ এটা কাম কৰিছিল। তেওঁ যে মানে AGP মানুহ চবক আনি আপাৰ আছামত দায়িত্ব দিছিল, আমাৰ মানুহখিনিক চাইডলাইন কৰিছিল। এই কথাটো মই জনা নাছিলোঁ। এই কথাটো কিন্তু মই এদিন বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰাই গম পালোঁ। তেওঁৱে মোক কৈছিল যে আপোনালোকে মোকে দেখে, কিন্তু সৰ্বাইটো এনেকুৱা কৰি আছে। তেওঁলোকৰ লগত দুইজনৰ কম্পিটিশ্যন হৈ পেলাই যেতিয়াবা আমাৰ যিখিনি ডেডিকেটেড ৱৰ্কাৰ আছিল সেইখিনি টোটেলি চাইডলাইন হৈ গ'ল, আৰু তেওঁলোকৰ কংগ্ৰেছৰ পৰা ধাৰাসাৰকে মানুহ আহিব ল'লে, আৰু আহি পেলাই তেওঁলোকে গোটেই পাৰ্টিটো দখল কৰা নিচিনা কৰিলে। তাৰপিছত মই বহুতবাৰ ক'লোঁ, বহুত কথাই ক'লোঁ, আৰু সেইচব কথাটো কোনো ভক্ষেপে নকৰিলে, পাত্তাই নিদিলে। কেন্দ্ৰীয় নেতৃত্বই, আমিতো এওঁলোকক দেখি পেলাই দল কৰা নাছিলোঁ। আমি কেন্দ্ৰীয় আমাৰ বাজপেয়ীজী, আদবানীজী, এইসকল মহান ব্যক্তিক দেখি পেলাই বিজেপি কৰিছিলোঁ। কিন্তু সেইসকল নোহোৱাৰ পাছত এইসকলৰ যিটো তাণ্ডৱ দেখা পালোঁ, আৰু আমাৰ যিসকল দিল্লীৰ নেতৃত্বত আছে তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়া হ'ল, দিবলৈ চেষ্টা নকৰা হ'ল। তেতিয়া দেখিলোঁ যে আমি অৱহেলিত হ'লোঁ আৰু হেৰি নকৰা হ'ল। আৰু তাৰোপৰি দেখিলোঁ চৰকাৰখনে দেখোন জনবিৰোধী কামত বেছি লিপ্ত হৈ গৈছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ ইমান বেছি লিপ্ত হৈ গৈছে, চাৰিওপিনে মানুহ অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক দেখি শুনি মনত যথেষ্ট অশান্তি হৈছে, আৰু মানুহে বিকল্পৰ চিন্তা কৰিবলৈ লৈছে, আৰু বিকল্প বিচাৰি ফুৰিছে। বিজেপিৰ বিকল্প কি? ঠিক তেনেকুৱা এটা যিটো গুণগুণনি সমাজত থাকিলে দেখা পোৱা যায়, শুনা যায়। তাৰ পৰা মনলৈ আহিলে যে ৰাষ্ট্ৰীয় দল হোৱাৰ কাৰণে মই বহুতকেইটা ঘটনা দেখা পালোঁ, আৰু দেখিলোঁ যে ৰাষ্ট্ৰীয় দল হ'লে সদায় এনেকুৱা কিছুমান ঘটনা ঘটিয়ে থাকিব। গতিকে আমি আঞ্চলিক দল কৰিলে হয়তো অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম। অন্তত ইয়াৰ সম্পদৰাজিৰ ওপৰত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোৰে অধিকাৰ থাকিব। ইয়াত দুপইচা ইনকাম কৰি খোৱাৰ তেওঁলোকৰ ৰাস্তা থাকিব। কিন্তু এতিয়াতো আমাৰ ল'ৰা ছোৱালীয়ে একো খাবলৈ পোৱা নাই, একো কাম কৰিবলৈ পোৱা নাই। বাহিৰৰ মানুহে বিশেষকৈ ইয়াক দমন কৰি আছে। সেই চব দেখি শুনি মই ভাবিলোঁ নাই, আঞ্চলিক দল কৰা ভাল, আৰু সেইকাৰণে মই লুৰিণজ্যোতি অসম জাতীয় পৰিষদ দলটোৰ মই দেখিছোঁ এটা প্ৰিন্সিপাল আছে, আদৰ্শ আছে। তেওঁলোকে প্ৰিন্সিপালৰ লগত কম্প্ৰমাইজ নকৰা এটা মানসিকতা দেখা পাইছোঁ, আৰু মই হয়তো পাৰিলোহেঁতেন মোৰ প্ৰিন্সিপালটোক মই কম্প্ৰমাইজ কৰি তাতে থাকিব পৰা কাৰণে হয়তো বহুত তললৈ যাব লাগিলেহেঁতেন, যিটো যাব নোৱাৰিলোঁ কাৰণে মই তাৰপৰা ওলাই আহি এইটো দলতে যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ। তাৰমানে আপোনাৰ যেতিয়া আপুনি বিজেপি দলত জইন কৰিছিলে প্ৰথম তেতিয়া আপোনাৰ সেই ডিচিশ্যনটো ভুল আছিল? সেইটো ভুল নাছিলে, কিন্তু ইয়াৰ অন্তৰালত যে এটা হিডেন এজেণ্ডা আছিল সেইটোৰ আমি গম পোৱা নাছিলোঁ। কিন্তু মই এটা বস্তু দেখা পাইছিলোঁ, কিন্তু সেইটো মই আৰম্ভণিতে তেওঁলোকক মই কৈছিলোঁ যে মই জানো যে এইটো উচ্চ বৰ্ণৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ দ্বাৰাই দল গঠন আৰম্ভ হৈছে, কিন্তু আনকো যদি ইয়াত স্থান নিদিয়ে তেতিয়াহ'লে আনে কেনেকৈ ভাবিব যে এইটো আমাৰো দল। এনেকুৱা এটা কথা কোৱাত তেওঁলোকে মোক বেয়া পাইছিল, বহুদিন আঁতৰাই ৰাখিছিল। মই কিন্তু সেইটো দলৰ মংগলৰ কাৰণে কৈছিলোঁ, কাকো বেয়া পাই কোৱা নাছিলোঁ, আৰু তেনেকুৱা বেয়া ভাবো নাই মোৰ। কিন্তু মই এটা আচৰিত মানুহ, মানে যিটো দেখিছোঁ সেইটো মই নকৈ নোৱাৰোঁ। সেইকাৰণে কৈ দিলোঁ, তেওঁলোকে বেয়া পাইছিল, আঁতৰাই ৰাখিছিল। মই মনে মনে আছিলোঁ। কিন্তু তাৰপিছত দেখিলোঁ আমাৰ প্ৰবীণ বৰুৱা ডাঙৰীয়াই আকৌ এখন নতুন কমিটি বনাই দিলে, উপেন বাহেন ডাঙৰীয়াক দি পেলাই, আৰু তেওঁক লগত লৈ পেলাই আমি আগবাঢ়ি গ'লোঁ। কিন্তু আপোনাৰ যদি আমি বিজেপি দলৰ ইতিহাসটো অধ্যয়ন কৰোঁ, যে প্ৰকৃত বিজেপি কৰ্মসকলে কেতিয়াও বিজেপি এৰি গুচি নাই, দৰকাৰ হ'লে তেওঁলোকে ৰাজনীতি ত্যাগ কৰিব, যেনে উমা ভাৰতীৰ পৰা আদি। দিলীপ শইকীয়াই কৈছে যে দলে আপোনাক বহুত দিলে, এতিয়া দলক দিয়া দলে মোক কি দিছে? কেন্দ্ৰীয় মন্ত্ৰী দিছে, কেন্দ্ৰীয় মন্ত্ৰীটো MP দিলে, 4বাৰৰ MP, 4বাৰৰ MP। দুবাৰটো মই এনেকুৱা এটা পৰিৱেশত জিকিছোঁ যিটো সময়ত আমাৰ এজন ৱাৰ্ড মেম্বাৰো নাই, চব কংগ্ৰেছৰ আছে। টোটেল পঞ্চায়ত কংগ্ৰেছৰ, MLA কংগ্ৰেছত, তেনে ক্ষেত্ৰত মই জিকি আহিছোঁ। AGPৰ লগতো জিকিছিলোঁ আৰু কংগ্ৰেছৰ লগতো জিকিছিলোঁ। 28,000, 30,000, 45,000, 50,000 এনেকুৱা পদত জিকিছিলোঁ। আৰু সেইখিনি পাবৰ কাৰণে মই মোৰ জীৱনৰ যিমান চব উপাৰ্জন ইনকাম কৰিছিলোঁ, সকলোবিলাক ইনকাম খৰচ কৰি পেলাই মই দলটোক সেই পৰ্যায়লৈ নিছিলোঁ। আৰু যি সময়ত আলফা একদম তুংগত আছিল, যিহেতু কোনো সাহস নকৰে, সেইখিনি সময়ত মই ধৰিছিলোঁ এই জাণ্ডাডাল লৈ, কাৰো হিম্মত নাছিলে। গতিকে মোক দলে বহুত দিছে বুলি ক'লে মই নাই দিয়া বুলি নকওঁ, কিন্তু যিটো কৈছে মোদী ডাঙৰীয়া দেখোন 15 বছৰ চিফ মিনিষ্টাৰ হিচাপে খাল, আকৌ 10 বছৰ, আকৌ এতিয়া 15 বছৰত কিয় তেওঁৰ পেট ভৰা নাই নেকি? তেওঁ পোৱা নাই নেকি? যেতিয়া তেওঁৰ নেতৃত্বত ইমান দলৰ ৰিজাল্ট বেয়া হোৱাৰ পাছত তেওঁ কিয় পদত্যাগ, বাজপেয়ী হোৱাহেঁতেনতো লগে লগে পদত্যাগ কৰিলে। 10 বছৰ প্ৰাইম মিনিষ্টাৰ হোৱাৰ পাছত যদি তেওঁৰ দলে বেয়া ফল দেখালেহেঁতেন, বাজপেয়ীজীৰ নিচিনা মানুহহেঁতেন লগে লগে ষ্টেপ ডাউন কৰিলেহেঁতেন। তেওঁতো এৰি দিয়া নাই,
তেওঁলোকক কিয় নকয়? আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিক্ৰমাটো চাওকচোন, তেওঁলোকৰ পেট ভৰা নাই, সম্পত্তিৰো পেট ভৰা নাই, ক্ষমতাৰো পেট ভৰা নাই, আৰু আমাক দিলে বহুত দিলে। মই OBC মানুহটো, সেইকাৰণে তেওঁলোকৰ তাত আমাৰ স্থান নাই, এইটো ক'বলৈ বাধ্য হৈছে। এইটো হয়, নহ'লে ST এজনক দিছিল নহয়। সৰ্বানন্দ সোণোৱালৰ কি ভুল আছিল? ভুলটো একো নাছিল। তেওঁ যে জনজাতীয় সম্প্ৰদায়ৰ এজন নেতা, উঠি অহা ল'ৰা, য়ং ল'ৰা, কোনো ধৰণৰ বেড ৰেকৰ্ড হোৱা নাই, তেওঁ দুৰ্নীতি নাই, ভ্ৰষ্টাচাৰ নাই, একো নাই। তাৰপাছতো তেওঁক বিনা কাৰণত তেওঁ কিয় ওপৰাই দিলে, কিয় আঁতৰাই দিলে? আপুনি এজন নেতা হিচাপে এই যিটো জাতিগত আপুনি কথা কৈছে, জাতিগত বৈষম্য বিশ্বাস কৰে নে আপুনি এফিচিয়েঞ্চিটো বিশ্বাস কৰে? এফিচিয়েঞ্চি চবৰে সমান হয় জানো? নহয় নহয়। ডেফিনেটলি মহিলাৰ এফিচিয়েঞ্চি পুৰুষৰ লগত ৰিজাব নোৱাৰে। এটা ডাউন ট্ৰডেন কমিউনিটিৰ লগত, ডেভেলপ কমিউনিটিৰ লগতো ৰিজাব নোৱাৰে না। আৰু যদি ভাবে যে আণ্ডাৰ ডেভেলপ মানুহখিনি বা ডাউন ট্ৰডেন কমিউনিটিখিনি সদায় এনেকেই থাকক, জয়ী পবি শেষ হৈ যাওক, তেওঁলোককো পোহৰৰ দিশা দেখাব নাপায় জানো? তেওঁলোকে পৃথিৱীত জানো ভাল মানুহ জীয়াই থাকিব নালাগে জানো? লাগে, নিশ্চয়, নহয় জানো? গতিকে আমাৰ শংকৰদেৱটো কেতিয়াও জাত পাতৰ ধৰ্ম প্ৰচাৰ কৰা নাই, নহয় জানো? শংকৰদেৱেতো সকলোকে আদৰি সামৰিয়ে লৈছিলে। বুদ্ধাৰো তেনেকুৱা আছিল, বুদ্ধিজিম। কিন্তু ইমান জাত পাতৰ উচ্চ নিচৰ যোনে কথা কৈ থাকে, তেওঁলোকে জানো সেই হিন্দু সমাজখন ধৰি ৰাখিব পাৰিব জানো? মই আপোনালোক কৈছোঁ, এইটো উচিত জানো? চবৰে স্বাভিমান। আপুনি কোন সমষ্টিৰ পৰা নিৰ্বাচন কৰিলে? মোৰ সমষ্টিটো বাদে স্বাভিমান চবৰে আছে, সৰু মানুহটোৰো আছে, ডাঙৰ মানুহটোৰো আছে, চবৰে স্বাভিমান আপোনাৰ ল'ৰাটো এতিয়াও বিজেপিতে আছে? আছে। তাৰ সি ভাল পাইছে, আছে। মই বেয়া পালোঁ কাৰণেতো আহিছোঁ। এতিয়া আপোনাৰ চিম্পি চিষ্টাৰৰ লগত লাগিছে নে আপোনাৰ পাৰ্চনেল? নাই, দলৰ আদৰ্শৰ প্ৰতিয়ে কোনো আস্থা আৰু বিশ্বাস নাইকিয়া হ'ল। কোনো ধৰণৰ আস্থা বিশ্বাস মোৰ এইটো দলৰ প্ৰতি নাই। কিবা আছে জানো? লাইনত কাম কৰা নাই? না, আইডিঅলজি কিবা আছে জানো? আপোনালোকে এতিয়া খালি মিয়া বুলি কৈ পেলাই যদি হিন্দুৰ ভোট বিচাৰি পাৰে, হিন্দু কি কথাটোতো আপোনাৰটোতো পৰিব। আপুনি এবাৰ মিয়া বিৰোধী কৰি বিজেপিৰ MP হৈ জিকিলে, এতিয়া আপুনি মই মিয়া বিৰোধ কৰা নাই। এতিয়াও চাওক, মোৰ সমষ্টিত কিন্তু মিয়াই মোক ভোট দিয়ে। বহুত মিয়া মানুহ মোক ভোট দিয়ে। কিন্তু আজি মই ইয়াৰ পাছত তেওঁলোক বেছি ওচৰ চাপি আহিছে মোৰ লগত। মই মিয়া বুলি কেতিয়াও হোৱা নাই। বাংলাদেশ হ'ব বুলি কৈছোঁ, যে এইখন কালি কাশ্মীৰ হোৱাৰ চান্স আছে। চবতো মুছলমান মানুহেতো হেৰি নহয় ন, তাতে মিয়া বুলি কৈ চব বহুতো ভাল ভদ্ৰ মিয়া মানুহ আছে। আজি তেওঁলোকেতো সকলো পিনৰ পৰা আগুৱাই গৈছে। আপোনাক মোক চবতে পাছত পেলাই থৈ। আপোনালোকে ৰাষ্ট্ৰীয় দলত যিসকল আছিলে, তেওঁলোকে আমাৰ জাতীয়তাবাদী চিন্তাধাৰাটো উত্থাপন কৰিব পৰা নাছিল, যাৰ কাৰণে আপোনালোকে ভুল বুলি ক'বনে নিজৰ? কোনটো জাতীয়তাবাদী তেওঁলোকৰ? আমি ভাবিছিলোঁ যে আমাৰ সমস্যাটো যিটো আছিলে, এই সমস্যাটো নেশ্যনেল পাৰ্টি হিচাপে তেওঁলোকে আমাক সমাধান কৰি দিব। তেওঁলোকে 10 বছৰ সুযোগ পাইছিল, কি কৰিলে কওকচোন? আৰু কেতিয়া কৰিব কওকচোন? জোৰ পৰি হাত পালে নহয়, জোৰ পৰি মুখ পালে। এতিয়াও এটা সমাধান নকৰিলে। সৰ্বানন্দ সোণোৱালেও 5টা বছৰ পাইছিল ন তেওঁ শাসন, আৰু ৰিভিউ কৰিব দিছিল না? NRC ৰিভিউ কৰিবৰ কাৰণে দিছিল ন 30%। কি কৰিলে? এটামান ক'ৰবাত ডিটেক্ট কৰিব পাৰিলে নে? এটাওতো নোৱাৰিলে। কেতিয়া কৰিব, কেনেকৈ কৰিব, কি মেকানিজিম আছে তেওঁলোকৰ হাতত?